প্ৰথমতে মই বীৰ লাচিত অসম দৰং জিলা সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গণেশগুৰি নিচিনা এডোখৰ জেগাত বীৰ লাচিত অসমৰ যে ভেটি খুব সুন্দৰকৈ স্থাপন হৈছে। ইতিমধ্যে আপোনালোকে গম পায় এইখন চৰকাৰৰ দিনত আমি দেখিছোঁ যে ইয়াত সাম্প্ৰদায়িক ৰাজনীতি আৰু সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ এচাম মানুহ দুপদুপে তেওঁলোকে গা কৰি উঠিছে। য'ত আমি ডেভেলপমেণ্টৰ কথা ভাবিব লাগিছিলে, য'ত আমি স্বদেশ আৰু স্বজাতি আৰু স্বাভিমানৰ কথা ভাবিব লাগিছে, তাত আমাৰ কি হৈছে বহিৰাগত এচাম ব্যক্তি ইয়াত আগ্ৰাসন আৰু উৎপাত হৈছে। গতিকে বীৰ লাচিত অসম আপোনালোকে ইতিমধ্যে গম পায় যে এক অৰ্গেনাইজেশ্যন, এটা সংগঠন, জাতীয় সংগঠন, যিটো সংগঠনে কেতিয়াও কোনো কাৰণত আপোচ নকৰাকৈ অসম আৰু অসমীয়াৰ কাৰণে, স্বদেশ আৰু স্বজাতিৰ কাৰণে, আপোনাৰ আৰু মোৰ কাৰণে কাম কৰি আহিছে। ইতিমধ্যে আমাৰ কামেই ইয়াৰ খাটিয়ানে ইয়াৰ হ'ল প্ৰমাণ। গতিকে বীৰ লাচিত অসমৰ যি গণেশগুৰি শাখা সমিতি, চিপাঝাৰ যিটো আমাৰ সমষ্টিৰ আণ্ডাৰত যিটো হৈছে শাখা সমিতিক আমি উত্তৰণৰ কামনা কৰিলোঁ আহি থকা অনাদি অনন্ত কালৰ কাৰণে। ইয়াৰ পৰা পোখা মেলক যাতে দৰং নিচিনা জিলাত কেতিয়াও কোনো কাৰণত যাতে বহিৰাগত কোনো ব্যক্তি যাতে আগ্ৰাসন নচলে আৰু কেতিয়াও কোনো কাৰণত যাতে অসমীয়া প্ৰভুত্বৰ ওপৰত যাতে বহিৰাগত ব্যক্তি যাতে দাদাগিৰি নচলে, তাৰ কাৰণে বীৰ লাচিত অসমৰ আমি শাখা সমিতিখনক আপোনালোকে আশীৰ্বাদো কৰিব লাগিব। আৰু আহি থকা অনাদি অনন্ত কালৰ কাৰণে অসমত কেৱল অসমীয়াগিৰিয়ে চলিব। ইয়াত কেতিয়াও কোনো কাৰণত বহিৰাগত কোনো ব্যক্তি ইয়াত দাদাগিৰি বা উৎপাত নচলিব। আজিৰ এই গণেশগুৰি অঞ্চলত আমি বীৰ লাচিত দৰং জিলা সমিতিৰ তৰফৰ পৰা এটি শাখা সমিতি গঠন কৰিছিলোঁ আৰু তাৰ লগে লগে আমি ইয়াতে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ এই শাখা সমিতিখন গঠন কৰাৰ লগতে এটি কাৰ্যসূচী ৰাখিছিলোঁ স্বাস্থ্য শিবিৰৰ। এই শিবিৰত আমাৰ এই অঞ্চলটোৰ যিসকল বানপীড়িত, এই বানপীড়িতসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ উদ্দেশ্যে তথা তেওঁলোকৰ চিকিৎসাৰ উদ্দেশ্যে আমি এটি স্বাস্থ্য শিবিৰ ৰাখিছোঁ। তেওঁলোকৰ অভূতপূৰ্ব এই অঞ্চলটোৰ যিসকল লোক তেওঁলোকৰ অভূতপূৰ্ব আমি সঁহাৰি পাইছোঁ আৰু আজিৰ অনুষ্ঠানটো আমি সাফল্যমণ্ডিত হোৱা বুলি ভাবিছোঁ। ইয়াত কামৰূপ জিলা সমিতিৰ ফালৰ পৰা আমাৰ বীৰ লাচিত অসমৰ মুখ্য সচিব বিকাশ অসম ডাঙৰীয়া আহিছিলে, আমাৰ সভাপতি ডাঙৰীয়া আহিছিলে, দীপজ্যোতি গগৈ অসম আহিছিলে আৰু আন বিভিন্ন বিষয়ববীয়াসকল, লগতে আমাৰ দৰং জিলা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি কলিতা, লগতে মুখ্য সচিব মই নিজে আছোঁ আৰু আমাৰ বাবুকণ আলী বৰুৱা, আমাৰ স্বাস্থ্য সচিব বদিউল হক, আমাৰ আন বিষয়ববীয়াসকলো উপস্থিত আছিলে। আজি আমি 2023 চনৰ 20 নৱেম্বৰ তাৰিখে দৰং জিলাত আমি বীৰ লাচিত সংগঠনটো আনিছিলোঁ, আমন্ত্ৰণ জনাই আনিছিলোঁ। তেখেতলোকৰ যি বৰ্তমানৰ কাৰ্যকলাপ, এই কাৰ্যকলাপসমূহ মই ছ'চিয়েল মিডিয়াত দেখি অতিকৈ প্ৰভাৱিত হৈছিলোঁ। তাৰ ফলতে আমি তেওঁলোকক আমন্ত্ৰণ জনাই আমাক যে এটা সংগঠনৰ প্ৰয়োজন আছে, ইয়াত আমাৰ যিটো জাতিবাদ, এই জাতীয় সত্তাটোক আমি ৰক্ষা কৰিবলৈ অনাগত দিনত কাম কৰি যাম বুলি দৃঢ় সংকল্প হৈছোঁ। সেইকাৰণে আমি ইয়াতে বীৰ লাচিত সংগঠন কৰিম বুলি আগবাঢ়িছোঁ। চিপাঝাৰ সমষ্টিত শেহতীয়াভাৱে আমি ইথানল যিটো ফেক্টৰী, এই ফেক্টৰীটো নিৰ্মাণ হৈ আছে, নিৰ্মীয়মান অৱস্থাত আছে। এই ফেক্টৰীত আমি গৈছিলোঁ, তাতে আমি 4টামান দাবী আমি ৰাখিছোঁ। যিহেতু 90% খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব, তাতে তেওঁলোক আমাৰ থলুৱা লোকৰ সংস্থাপন দিব লাগিব তেওঁলোকে, আৰু যিসমূহ সংস্থাপনৰ বাবে যিসমূহ খালী পদ ওলাব, এই খালী পদৰ বাবে তেওঁলোকে বিজ্ঞাপন জাৰি কৰিব লাগিব। সেয়া সংবাদ মাধ্যমেই হওক বা আন মাধ্যমৰ জৰিয়তে আন অনুষ্ঠানত তেওঁলোকে বাতৰি প্ৰকাশ কৰিব লাগিব। তাৰ পিছতহে তেওঁলোকে সংস্থাপন দিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।